মন্দিৰত সোমাই গৈ আছোঁ আৰু আপোনালোকে বাবাক দৰ্শন কৰিলগীয়া পায়। নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা আৰু আপোনালোকে চাই আছে JB আছাম ব্লগ। আৰু আজি হ'ল দেওবাৰ আৰু কালি শাওনৰ 2 নম্বৰটো সোমবাৰ আৰু আজি ৰাতি আমি যাব ওলাইছোঁ শিলঘাটলৈ। আৰু শিলঘাটত আছে আমাৰ ত্ৰিশূলধাৰী বাবা আৰু বাবাক দৰ্শন কৰিব গৈ আছোঁ আৰু মই যাম লগত, আপোনালোককো দৰ্শন কৰাম। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু এতিয়া গৈ আছোঁ বেলপাত আনিবৰ কাৰণে। বলক, এটা আমাৰ ঘৰৰ ওচৰত থকা শিৱ মন্দিৰ আৰু ইয়াতে গোটেই শাওনৰ মাহটো নাম ধৰা হয় সন্ধিয়া। আৰু আজি আপোনালোককো দেখাম। ৰাইজে বেলপাত পাৰি আছে চব, এয়া বেলপাত পৰা আৰম্ভ হৈ গ'ল। বেলপাত পাৰি ভাগ লাগি গৈছে। এইফালে মুণ্ডা ক'ত যাব আজি? শিঙৰি অঁ পুঠিমাৰি। মুণ্ডাটো পুঠিমাৰি যাব আৰু আমি যাম ত্ৰিশূলধাৰী। ফাইনেলি বেলপাত পাৰ হৈ গ'ল আৰু আজি বহুতে কষ্ট লাগিছে বেলপাতখিনি পাৰিবৰ কাৰণে, অৱস্থা বেয়া কৰি দিছে। গাইজ যাব ওলাইছোঁ এতিয়া মন্দিৰলৈ আৰু যিহেতু নাম চলি আছে, বলক আপোনালোকক অলপ দেখাওঁ। আৰু গাইজ নাম চলি আছে, আহিলোঁ অলপ ঘৰলৈ, যিহেতু অলপ কাম আছে আৰু দুবৰি অলপো ছিঙিব আছে, সেইখিনি ছিঙি লওঁ। গাইজ এতিয়া বাজিছে ৰাতি 12টা আৰু যাবলৈ ওলাইছোঁ বাবাক দৰ্শন কৰিবৰ কাৰণে আৰু আপোনালোককো দৰ্শন কৰাম বাবাক। আৰু এতিয়া প্ৰথমে যাম আমি গণেশঘাটত গণেশ বাবাক দৰ্শন কৰি তাৰপৰা আমি ওলাই যাম। তো বলক এতিয়া যাওঁ বাবাক দৰ্শন কৰিবৰ কাৰণে। আৰু আমাৰ ঘৰৰ ওচৰত থকা শিৱ মন্দিৰত বাবাক দৰ্শন কৰি লওঁ, বলক আপোনালোকেও কৰোঁ। তাৰপিছত আমাৰ যাত্ৰা আজি আৰম্ভ কৰোঁ। ইয়াৰ পৰাই বাবাক দৰ্শন কৰি লওক আপোনালোকে। গাইজ আহি পালোঁ গণেশঘাট আৰু ইয়াতে খুব ধুনীয়া বাবাৰ মন্দিৰ এটা আছে আৰু বাবাৰ মন্দিৰত নাম কীৰ্তন চলি আছে, তালৈ যাওঁ বলক। গাইজ এতিয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা আৰু গৈ আছোঁ বাবা মন্দিৰলৈ। গাইজ আহি পালোঁ দোলাবাৰী আৰু লগতে তেল ভৰাব গৈছে, সেইবাবে অলপ ৰখিলোঁ। অহাৰ পিছত একেলগে ওলাই যাম আৰু। গাইজ মন্দিৰৰ কাষ আহি পাইছোঁহি আৰু ইয়াতে এখন হোটেল পালোঁ, ভাবিলোঁ অলপ চাহ খাই যাওঁ আৰু লগৰবিলাকে চাহ খাব বহিছে। গাইজ আহি পালোঁ শিলঘাট আৰু এতিয়া বৰ্তমান আছোঁ মা কামাখ্যা মন্দিৰৰ গেটৰ ওচৰত। এইখন চাব পাৰে মা কামাখ্যা মন্দিৰৰ গেট আৰু বাবা মন্দিৰো যাব লাগিব এই ৰাস্তাটোদি। আৰু এইফালে হ'ল ঘাট, এই ঘাটতে গৈ আমি গাটো ধুই বাবা মন্দিৰলৈ যাম বাবাক দৰ্শন কৰিবৰ কাৰণে। গাইজ ঘাট আহি পালোঁ আৰু গাটো ধুই লওঁ এতিয়া, লগৰখিনিয়ে গা ধুই আছে। নদীপাৰা পূজাভাগ খুব ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া গৈ আছোঁ বাবাৰ মন্দিৰলৈ বলক। গাইজ আহি পালোঁ বাবা মন্দিৰ আৰু
আৰু এই শিলটো যে দেখিছে ইয়াৰ ভিতৰতে বাবাৰ মন্দিৰ আছে, এতিয়া আপোনালোকক দৰ্শন কৰাম বলক। বাবাৰ মন্দিৰৰ ভিতৰত সোমাই গৈ আছোঁ, চাব পাৰে। আৰু আপোনালোকে বাবাক দৰ্শন কৰিলগৈ ইয়াৰ পৰাই। গাইজ বাবাক পূজা দিয়া হৈ গ'ল আৰু এতিয়া আহিছোঁ চাহ খাবৰ কাৰণে অলপ। লাল চাহ অলপ বনাব দিছিলোঁ, চাহটো খাই লওঁ। গাইজ চাহ খোৱা হৈ গ'ল আৰু এতিয়া যাব লৈছে বাবাৰ মন্দিৰৰ পৰা, বলক। বাবাকতো দৰ্শন কৰি আহিলোঁ, এতিয়া মাক দৰ্শন কৰিব গৈ আছোঁ, কামাখ্যা মাক, আৰু আপোনালোককো দৰ্শন কৰাওঁ বলক। আৰু মাৰ মন্দিৰভাগ আছে একদম এই পাহাৰৰ ওপৰত, আৰু সেয়া দেখিছে চিৰি। আজিকালি ইমান খোজকঢ়া নহয়, সেইবাবে একদম অৱস্থা বেয়া হৈ গৈছে। আৰু অলপ আছে, যেনে তেনে মাৰ মন্দিৰ আহি পাইছোঁ আৰু সেই চাব পাৰে। এইফালে আমাৰ মহাদেৱ বহি আছে। মাক খুব ধুনীয়াকৈ দৰ্শন কৰা হৈ গ'ল, আৰু ভিতৰত কেমেৰা এলাউ নাছিলে বুলি ভিডিঅ' বনোৱা নহ'লে, আৰু বাহিৰৰ পৰা আপোনালোকক মাক দৰ্শন কৰি লওক। ইয়াৰ পৰাই মাক দৰ্শন কৰি লওক। মাক দৰ্শন কৰি আহিলোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ, বলক। গাইজ আহি পালোঁ ঘৰ, আৰু আহি পেলাই অকণমান চাহ খালোঁ, আৰু আজি ভিডিঅ'টো ইমানে সামৰোঁ। নেক্সট এটা ভিডিঅ' লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আৰু